আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ আপডেট। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছ পুলি ৰোপণ কৰিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে প্ৰদান কৰিব 10,000কৈ টকা। ইতিমধ্যে অসমৰ বহুকেইখন জিলাত অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানৰ ফৰ্ম ৰিলিজ কৰিছে। লগতে বহুকেইখন জিলাত এতিয়ালৈকে 10,000 টকা পোৱাৰ ফৰ্ম আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰা নাই। তো অহাকালি অসম চৰকাৰে কোন কেইখন জিলাত আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানৰ ফৰ্ম দিব, আপোনালোকে যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানৰ বাবে মুখ্যমন্ত্ৰী উদ্যমিতা অভিযান নামৰ এখন আঁচনি হাতত লৈছে। এইখন আঁচনিৰ জৰিয়তে অসমৰ আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত প্ৰদান কৰিব 10,000কৈ টকা। যিসকল আত্মসহায়ক গোট চৰকাৰীভাৱে ৰেজিষ্ট্ৰেশ্যন আছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে কিন্তু 10,000কৈ টকা লাভ কৰিব। লগতে আত্মসহায়ক গোটৰ মহিলাসকলে কিন্তু নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব। চৰকাৰে কিন্তু স্পষ্টকৈ কৈছে যে আধাৰ কাৰ্ডৰ লগত লিংক থকা ছেভিং বেংক একাউণ্ট। গতিকে যিসকল মহিলাই এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, সেইসকল মহিলাই 10,000কৈ টকা নিজৰ বেংক একাউণ্টত পাবলৈ অতি শীঘ্ৰেই বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক কৰি লওক। তো এতিয়া আপোনালোকক জনাইছো অহাকালি অসমৰ কোন কেইখন জিলাত অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা পোৱাৰ ফৰ্ম প্ৰদান কৰিব। তো আজি হৈছে 20 জানুৱাৰী। আজি অসম চৰকাৰে কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা পোৱাৰ ফৰ্ম প্ৰদান কৰিছে। লগতে অহাকালি হ'ল 21 জানুৱাৰী। তো অহাকালি অসমৰ কোন কেইখন জিলাৰ আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা পোৱাৰ ফৰ্ম প্ৰদান কৰিব, এতিয়া আপোনালোকক জনাইছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো অহাকালি 21 জানুৱাৰী তাৰিখে অসম চৰকাৰে বিশ্বনাথ, নগাঁও, শোণিতপুৰ আৰু দৰং জিলাৰ আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা পোৱাৰ ফৰ্ম প্ৰদান কৰিব। তো যিসকল মহিলা বিশ্বনাথ, নগাঁও, শোণিতপুৰ আৰু দৰং জিলাত বসবাস কৰি আছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে অহাকালি দিনৰ 10 বজাত নিজৰ পঞ্চায়তত গৈ পঞ্চায়তৰ পৰা 10,000কৈ টকা পোৱাৰ ফৰ্মখন ল'ব লাগিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো